নমস্কাৰ বন্ধু বান্ধৱীসকল পুনৰ এবাৰ সকলোকে স্বাগতম জনাইছোঁ আন এটি জব ইনফৰ্মেটিভ ভিডিঅ'লৈ লৈ আহিছোঁ আন এটি জবৰ ইনফৰ্মেশ্যন আৰু আজিৰ এডভাৰটাইজমেণ্টটো আহিছে ডিচি অফিচৰ পৰা য'ত তেওঁলোকে এটা ফিল্ড অফিচাৰৰ পদৰ বাবে আবেদন বিচাৰিছে গতিকে আহক পলম নকৰি আমি ডিটেইল এডভাৰটাইজমেণ্টটো চাইছোঁ এইখন অফিচিয়েল এডভাৰটাইজমেণ্ট ডিচি অফিচ ধুবুৰীৰ পৰা এই এডভাৰটাইজমেণ্টখন আহিছে এটা ৱাক ইন ইণ্টাৰভিউ হ'ব অহা 21 জুলাইত আৰু ধুবুৰী ডিচি অফিচৰ বাবে এই পোষ্টটোৰ নাম হৈছে ফিল্ড অফিচাৰ ডিজাষ্টাৰ মেনেজমেণ্ট আৰু এটাই পোষ্ট আছে কোৱালিফিকেশ্যন বিচাৰিছে গ্ৰেজুৱেশ্যন ইন ছায়েন্স উইথ ষ্টেটিষ্টিক্স জিঅ'গ্ৰাফি এনভাইৰমেণ্টেল ছায়েন্স অৰ জিঅ'লজি এজ এ ছাবজেক্ট বা ডিপ্ল'মা ইন চিভিল ইঞ্জিনিয়াৰিং বা আৰ্কিটেকচাৰ বয়সৰ সীমাটো মিনিমাম 21 ইয়াৰ্ছৰ পৰা দিছে আৰু মেক্সিমাম 35 ইয়াৰ্ছ আৰু কম্পিউটাৰ স্কিল থাকিব লাগিব আৰু প্ৰিফাৰেঞ্চ দিব যদি কোনোবাই BCA কৰা কেণ্ডিডেটছে এপ্লাই কৰে বা কম্পিউটাৰ ছায়েন্সত BSc কৰা কেণ্ডিডেটছে এপ্লাই কৰিলে তেওঁলোকে প্ৰিফাৰেঞ্চ পাব পোষ্টিংটো হ'ব গৌৰীপুৰ ৰেভিনিউ চাৰ্কলত আৰু কণ্টেক্সুৱেল যিহেতু পোষ্টটো হয় ইনিচিয়েলি 1 ইয়াৰৰ বাবে কণ্টেক্টটো হ'ব আৰু চেলাৰী হিচাপত ইয়াত ফিক্স পে থাকিব 28,500 টকা আৰু টাইম অফ ইণ্টাৰভিউ অহা 21 জুলাইত 10টা বজাৰ পৰা হ'ব ইণ্টাৰভিউটো আৰু ভেন্যুটো গ্ৰাউণ্ড ফ্ল'ৰ ডিচি অফিচ ধুবুৰী গতিকে এডভাৰটাইজমেণ্টখন আপোনালোকে মোৰ ডেছক্ৰিপশ্যনৰ লিংকৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব আৰু যদি কিবা কনফিউজন থাকে কিবা সুধিবলগীয়া থাকে তেনেহ'লে কমেণ্ট কৰিও সুধিব পাৰিব আশা কৰিছোঁ ভিডিঅ'টিৰ জৰিয়তে কোনোবা এজন হ'লেও কেণ্ডিডেট উপকৃত হ'ব পুনৰ এটা নতুন ভিডিঅ'ত লগ পাম ধন্যবাদ